উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। আমি পিল্ডাখন 2025 চনৰ প্ৰকল্প হিচাপে নাৰিকলক আমি মূল হিচাপে বাছি লৈছোঁ। নাৰিকলৰ পৰা আমি কি প্ৰডাক্ট বা বস্তু আমি তৈয়াৰ কৰিব পাৰোঁ তাৰে এটি বিৱৰণ আমি দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি নাৰিকলৰ বাকলিৰ পৰা কোকোপিট তৈয়াৰ কৰিব পাৰোঁ। কোকোপিট সাধাৰণতে এনেধৰণৰ হয়। তাৰপৰা আমি নাৰিকলৰ চেল, তাৰপৰা আমি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। আমি বিতংভাৱে পাছলৈ ক'বলৈ আগবাঢ়িছোঁ। আৰু আমি এতিয়া কোকোপিট কেনেদৰে তৈয়াৰ কৰা হয় তাৰে এটি বিৱৰণ বা আভাস এটি দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে নাৰিকলৰ বাকলিটো এনেদৰে এৰুৱাই ল'ব লাগে। তাৰ পাছত এই বাকলিটো সৰু সৰু মিহি মিহি আকাৰলৈ এনেদৰে ছিঙি ল'ব লাগে। সেইদৰে এই প্ৰচেছটো কৰাৰ পাছত এনেকুৱা আমি সাধাৰণতে সৰু সৰু গুড়ি পাম। গুড়িটো যিহেতু আমি একত্ৰিত কৰি এনেকুৱা পলিথিন বা কোনোবা এটা পাত্ৰত আমি ৰাখি কোকোপিট তৈয়াৰ কৰিব পাৰোঁ। তাৰ পাছত আমি নাৰিকলৰ চেলটোৰ পৰা বিভিন্ন বস্তুৰ কাপ বা বাতি বা ঘৰুৱা কামত ব্যৱহাৰ যিকোনো সঁজুলি প্ৰস্তুত কৰি ল'ব পাৰোঁ। এতিয়া মই কোকোপিটৰ গুণাগুণৰ বিষয়ে ক'বলৈ লৈছোঁ। এয়া হ'ল কোকোপিট। কোকোপিটে বহু পৰিমাণে বা দীৰ্ঘদিন ধৰি পানী ধৰি ৰাখে আৰু গছজোপা সেমেকাই ৰখাত সহায় কৰে আৰু লগতে বীজ অংকুৰিত কৰাত আমাক বহুত সহায় কৰে।